গাইজ কি খবৰ আপোনালোকৰ খবৰ ভালে চাগে আৰু মোৰো ভাল। তো এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয়, তো চাব সকলোৱে। আৰু মই আজি গৈ আছোঁ মনসা পূজাত। বলক আপোনালোককো লৈ যাওঁ, আপোনালোকে চাই থাকিব। আৰু মোৰ লগত ইফালে আছে চিষ্টাৰ আৰু মা। আমি এতিয়া গৈ আছোঁ খোজকাঢ়ি তো গাড়ী ৰখিব লাগিব চকত। তো আপোনালোককো লৈ যাওঁ, বলক আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। A few moments later. আমি গাড়ী পালোঁ আৰু আমি গৈ আছোঁ। আৰু ইফালে আছে মা আৰু চিষ্টাৰ। তো আমি যাই আছোঁ। আমি গাড়ীত আহিছিলোঁ, গাড়ীত চাৰ্জ নাই, সেইকাৰণে আমি আজি খোজ কাঢ়িব লগা হৈছিল। আৰু হাতত পাৰ চৰাই যদি একবাৰ যদি হাগিৰে ভাবিলো আমি পবিত্ৰ মানুহ নাই, চকাই হাগি দিলে বোলে ভাল, যদি হাগি দিলে ভাল। আৰু ভাল হ'লেতো ভালেই দিছোঁ, আমি পবিত্ৰ মানুহ। আৰু যদি হাগি দিলে যদি বেয়া, তেতিয়া বুলিয়ে গম পাম আৰু আমি আমাৰ মনটো বেয়া বুলি। A few moments later. ফাইনেলি আমি তো আমি ফাইনেলি আহি পাই মা ড্ৰাইভাৰ মামাক পইচা দি আছে। তো আমি পূজা কৰিবৰ কাৰণে আহিলোঁ। তো ইফালে বা মাত দিলে, আমাক বাক মাত দিলোঁ। তো আমি গৈ পিনে পদুম ফুল ল'ব গ'লোঁ। পদুম ফুল যিহেতুকে আমি প্ৰতি বছৰে দিওঁ, আমি ঘৰৰ 4জন কাৰণে আমি 4টা বা 3টা পদুম ফুল দিওঁ। আৰু তাৰপিছত এইফালে পদুম ফুল লৈ মাকো মানে ঠগি যোগাৰ কৰিব গৈছে। আৰু মা আৰু চিষ্টাৰ ইয়াতে দোকান আমাৰ যিহেতুকে দোকানতে ল'ব, ঠগি যোগাৰ গোটেই দোকানতে ঠগি যোগাৰখিনি কৰি আমি ভিতৰত যাম। আৰু এইফালে ঠগি যোগাৰ কৰি আছে। আকৌ তাৰপিছতে আমাৰ কল কুঁহিয়াৰ ল'লোঁ। তো কল কুঁহিয়াৰ লোৱাতে ভিডিঅ' কৰিব নাপালোঁ। আৰু এইফালে আমি গ'লোঁ মন্দিৰলৈ। এইফালে নাম চলি আছে, যিহেতুকে নাম বহুত ভাল লাগে। মনসা পূজাত নাম আৰু ওজাপালি আৰু এইফালে বহুত কিবা কিবি থাকে। আৰু তো আমি গৈ আছোঁ। এইফালে চাওকচোন ইমান মানুহ। এইফালে পাৰ চৰাইও নাম লৈ আছে। তো পাৰ চৰাইটো দিব লাগিব কাৰণে। তো এইফালে মোৰ বহুত দুখ লাগিছে, পাৰ চৰাইটো দিবলৈ মনেই নাছিল। তো উপায় নাই, দিবই লাগিব। আৰু ইফালে চাকি জ্বলাব আহিছিলোঁ, তো চাকি জ্বলাবই নোৱাৰিলোঁ, ইমান মানুহ ভিৰ। তো আমি গৈ ডাইৰেক্ট মনসা পূজাৰ ভিতৰত গ'লোঁ, য'ত পূজা চলি আছে। তাত ভিতৰত গৈ চাকি জ্বলাব পালোঁ, আমাক জ্বলাব দিলে। তাৰপিছত আমি চাকি জ্বলালোঁ। এতিয়া মা জ্বলাই আছে চাকি। তো এইফালে চাওকচোন মনসা মা ইমান ধুনীয়াকৈ সজাইছে। মানে মন্দিৰৰ পৰা ফাইনেলি পূজা কৰিব ওলালোঁ। আৰু মানে এজন মানে পণ্ডিত, আৰু বহুত মানে একদম হেণ্ডচাম পণ্ডিত, মানে ফটোটো দিব লাগে মাজত আমাক কৈ দিছিলে, কপালৰ চাইডত দিছি। আৰু চিষ্টাৰতো ভালেই আছে, ধুনীয়া হৈছে, ধুনীয়া দেখা পাইছে। তো সেইকাৰণে মোৰটোতো পূৰা মাজত মানে কিবা কৰি আধৰুৱাকৈ কপালত পৰিছে। আৰু আমাৰ মাটো একবাৰ পূৰা চাইডত পৰিছে। দাদা চেংৰা পণ্ডিত কি কৰবি আৰু আমাৰ মাৰ ফটাটো দেখাইছোঁ। মায়ের ফটা পণ্ডিত। ये सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। মানে উশাহ মুখা করে মানে ফটা কত বেশি পাত্তা নাই। আর মুঠার পৰা দিবা লাগে দিছি আৰু ফটা। আমি মনসা মন্দিৰৰ পৰা ওলাই আহি ফটা চটা লৈ মেলি আকৌ আমি আহিছোঁ শিৱ মন্দিৰত ধূপ ধূনা জ্বলাবলৈ। মা মই ভণ্টি তিনিওটাই জ্বলাব আহিলোঁ। তো দুটা মন্দিৰত যিহেতু বছৰে আমি পূজা কৰিব সোমাওঁ, তো এইফালেও সোমালোঁ। এইফালে সোমাই আহি আকৌ চাহ খাব আহিলোঁ। ফটোটো চাওক, এইটো ফটো কৰিছে আৰু এইটো ফটো কৰিছে। তো ভালেই আছে। আৰু মাৰটো একদম মানে বেলেগ ডিজাইন হৈছে। আৰু এতিয়া আমি চাহ খাব গৈছোঁ, লাল চাহ, মিঠা চাহ। আমি নাখাওঁ, আমি মিঠা বেয়া পাওঁ, আমি নিমখীয়া মানুহ হয় না, আমি নিমখীয়া মানুহ, নিমখীয়া গাইছ। আমি তাত ছায়াত বহিছোঁ, তিনিটাও বহিছোঁ। আমাৰ মায়ে জুপি চলি তুলি মিলি লৈছে। একলা একলা খাব হাগা। বেলেগ যি হওক নহওক, গৰমত आइसक्रीम तो मैं ना मनो आइसक्रीम में दिमाग खराब हो जाएगा। मैं माँ अम्मा बहन पे आ जाऊंगा। मैं इनकी अम्मा बहन पे आ जाऊंगा। A few moments later.
এজনী উঠিছিল মানে এনেকুৱা ভয় লাগছি মানে বুকুকেইটা ধুপ ধুপ কৰি যায় মানে নিজে নিজে মাৰিলে কিবা কিবি আৰু এইবিলাকতো দেখা পাই নাপালোৱেই তো ভয় লাগে কাৰণে আমি সোনকালে মানে গুচি আহিলোঁ আৰু ঘৰতে তো এতিয়া হাতত এটা পানী বটল লৈ খালি নিষ্কাল হৈ গাজি আছে তো আমি যাওঁ খোজকাঢ়ি আমাৰ গাড়ী নাই আমি এতিয়া খোজকাঢ়ি যাব লাগিব উপায় নাই আৰু কপালখনে বেয়া আৰু যদি ৰাস্তাত গাড়ী পাওঁ যদি কোনোবা মানে খালী গাড়ী আছে তেতিয়া মানে উঠি যাম আৰু যদি গাড়ী নাপাওঁ মানে আমি তিনিটা খোজকাঢ়ি গাড়ী যাম পানী দি খোজকাঢ়ি যাম আমি নদী পাৰ হৈ যাম নদী পাৰ মানে ৰাতিপুৱা গা ধোৱাটো চাগে ইমান ভাল হোৱা নাই আমাৰ পবিত্ৰ হোৱা নাই পবিত্ৰ সেইকাৰণে আমি আজি নদীত গা ধুই যাম অৱস্থা হৈছে তো আমি এতিয়া খোজকাঢ়ি কৰি যাই আছোঁ নাজানো আৰু কক লিখি যাম পানী খাই খাই যাম বহুত পানী বেয়া লাগছে ৰাতিপুৱাৰ পৰা আকৌ খানে ভোক লাগছে ভাতো খাই আনে কিমান পূজা শাওনৰ মাহটো গোটেই পালছোঁ পালি উঠি আকৌ মনসা পূজা দিব আহিছোঁ নাজানো ভগৱানে কি দে আৰু এইফালে আমি গাড়ী পালোঁ ভাল এটা গাড়ী পালোঁ গাড়ী উঠি ইমানো বেয়া নহয় ভালকে বুজা কৰিছে এতিয়া গম পাইছোঁ আৰু মনটো পবিত্ৰ কাৰণ গাড়ী পাইছোঁ ফাইনেলি আমি ঘৰ আহি পালোঁ বহুত ভাল লাগিল গৈ পেলাই আহি পালোঁ তো আমাৰ ভিডিঅ'টো চাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মানে এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয় তো কিবা বেয়া হ'লেও কমেণ্ট কৰি ক'ব আৰু বেয়া হৈছে মানে এটা আইডিয়া দিলে হ'ল আৰু কেনেকৈ ভিডিঅ'টো বনালে মানে কেনেকৈ ভাল মানে কেনেকুৱা ধৰণৰ বনালে ভাল এনেকুৱা কিবা এটা আইডিয়া দিলে হ'ল কমেণ্ট কৰি জনাব তো ভাল হ'লেও জনাব আৰু বেয়া হ'লেও জনাব তো আজিলৈকে আহিলোঁ বাই বাই শুনো বাই বাই দিয়ক বা